The federal system of India is associated with which of the following countries? নিম্নলিখিত কোনখন দেশৰ সৈতে ভাৰতৰ ফেডাৰেল প্ৰণালী সম্পৰ্কিত? চাইনা, কানাডা, আমেৰিকা, জাপান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কানাডা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে When was the Constitution of India implemented? ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল? 26 জানুৱাৰী 1950, 26 জানুৱাৰী 1948, 25 জানুৱাৰী 1968, 28 নৱেম্বৰ 1946। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 26 জানুৱাৰী 1950। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which of the largest state in North-East India? উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? আসাম, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিক্কিম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which northeastern state has the highest literacy rate? কোনখন উত্তৰ পূব ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ছিক্কিম, আসাম, মিজোৰাম, নাগালেণ্ড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মিজোৰাম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে The Serao dance belongs to which state? চেৰাও নৃত্য কোন ৰাজ্যৰ? মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মিজোৰাম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে What is the name of the wettest place on earth? পৃথিৱীৰ আটাইতকৈ ভিজা ঠাইখনৰ নাম কি? মৌচিনৰাম ইন মেঘালয়া, ডিমাপুৰ, মণিপুৰ, ত্ৰিপুৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মৌচিনৰাম ইন মেঘালয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে When did Tripura became a constitutional state of India? ত্ৰিপুৰা কেতিয়া ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হৈ পৰিছিল? 21 জানুৱাৰী 1972, 22 ফেব্ৰুৱাৰী 1973, 23 মাৰ্চ 1974, 24 এপ্ৰিল 1975। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 21 জানুৱাৰী 1972। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Where is the জাম্পুই হিল? জাম্পুই পাহাৰ ক'ত আছে? মেঘালয়া, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ত্ৰিপুৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে When did the 8th state of Sikkim join the North-East Council? কেতিয়া অষ্টম ৰাজ্য ছিক্কিমে উত্তৰ পূব পৰিষদত যোগদান কৰিছিল? 2001, 2002, 2003, 2004। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 2002। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে What else is মিজোৰাম called? মিজোৰামক আৰু কি বুলি কোৱা হয়? লুচাই হিলছ, চাংহাই হিলছ, হাংলাইডাৰ, ৰামবাং চোৱাচ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লুচাই হিলছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে What is the name of the highest peak in North-East India? উত্তৰ পূব ভাৰতত অৱস্থিত সৰ্বোচ্চ শৃংগটোৰ নাম কি? কাঞ্চনজংঘা, লুচাই হিল, চাংহাই হিল, মাউণ্ট এভাৰেষ্ট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কাঞ্চনজংঘা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নাংক্ৰেম ডান্স ফেষ্টিভেল is celebrated by which community? নাংক্ৰেম নৃত্য উৎসৱ কোন সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা হয়? গাৰো, খাচী, ৰাভা, তিৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে খাচী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which place is famous for the strange suicide of birds? কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত? হাফলং, জাতিংগা, বৰাইল, মাকুম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জাতিংগা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which of the following is an air-to-air missile? তলৰ কোনটো এয়াৰ-টু-এয়াৰ মিছাইল? অস্ত্ৰ, আকাশ, অগ্নি, পৃথ্বী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অস্ত্ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which of the following provides energy to our body? তলৰ কোনটোৱে আমাৰ শৰীৰক শক্তি প্ৰদান কৰে? ভিটামিন, কাৰ্বহাইড্ৰেটছ,
water, proteins? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে carbohydrates. আমাৰ আগৰ ভিডিঅ'ত আপোনালোকৰ মাজলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ. কুৱেশ্যনটো আছিলে What is the famous চিপকো মুভমেণ্ট associated with? বিখ্যাত চিপকো আন্দোলন কিহৰ লগত জড়িত? Saving the tigers, saving the wetland, trees, neither. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আছিলে trees. আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ এটা কুৱেশ্যন আগবঢ়াইছোঁ. কুৱেশ্যনটো হৈছে Which of the following rivers does not originate in the territory of India? তলৰ কোনখন নদীৰ উৎপত্তি ভাৰতৰ ভূখণ্ডত নহয়? চেনাব, ব্ৰহ্মপুত্ৰ, ধনশিৰি, কপিলি. সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ জানিলে আমাক নিশ্চয় কমেণ্ট কৰি জনাব.